हमारा नया बौर असम ये एक संकल्प लेके आज हमने एक सभा शुरू किया है और उस सभा में जो हमारा मूल मंत्र ये है कि हाथ से हाथ मिलाएंगे, नया बौर असम बनाएंगे। हाथत हाथ धरूं, नतुन बौर असम गढ़ूं। नतुन बौर असम शीर्षक এই অনুষ্ঠান আজি আমি আৰম্ভ কৰিলোঁ। দিনৰ ভাগত হাৰুৱাঘাটত যথেষ্ট মানুহ তাত উপস্থিত থাকিল আৰু এতিয়াও আপোনালোকে দেখা পাইছে যে যোৰহাটৰ কাষত আমাৰ বহুতখিনি মানুহ দলৰ সতীৰ্থসকল আমাৰ কাৰণে বাট চাই আছে। ইয়াৰ পূৰ্বে আমি গোলাঘাট দেৰগাঁৱত আমি যথেষ্ট আমি গোলাঘাট জিলা কংগ্ৰেছৰ মানুহখিনি লগ পাই আহিছোঁ আৰু সেইটোৱে প্ৰমাণ কৰে যে দিনে দিনে কংগ্ৰেছ দলৰ ভিতৰত শক্তি আত্মবিশ্বাস আৰু বৃদ্ধি পাইছে আৰু ইয়াৰ পিছত মূল কাৰণটো হ'ল যে ৰাইজৰ আস্থা কংগ্ৰেছ দলৰ ওপৰত। ৰাইজে গম পাইছে যে এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। যদি এইখন নিৰ্বাচনত যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আমি আঁতৰাব নোৱাৰোঁ তো কাৰো ওচৰত মাটি পট্টা আৰু নাথাকিব। অসমৰ চব মাটি গুচি যাব আদানী আম্বানী পতঞ্জলি মামাৰ মামী, না আপোনাৰ ওচৰত থাকিব না আৰু যিসকলৰ ওচৰত আছে সেইখিনিও কাঢ়ি লৈ যাব। আৰু এই সময়ত নৱপ্ৰজন্মই গম পাই গৈছে কি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি আঁতৰাব নোৱাৰোঁ তো চাৰিওফালে মদৰ দোকান খুলি ড্ৰাগছৰ বেপাৰত যুৱ প্ৰজন্ম মানে ধ্বংস, তেওঁলোকৰ যথেষ্ট ধ্বংস হ'ব। আৰু সেইকাৰণে মহিলাসকল হওক, সৰু উদ্যোগ হওক, সকলোৱে একত্ৰিত হৈছে আৰু কংগ্ৰেছক সমৰ্থন জ্ঞাপন কৰিছে।